কল্পনা হ'ব লাগিব যে এই পৰিৱেশক আমি ব্যৱহাৰ কৰি আমি কেনেকৈ আৰু আগুৱাই যাব পাৰিম। আগুৱাই যোৱাৰ আন এক মানদণ্ড হৈছে যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল কিমান সফল হ'ব পাৰিলে। মহাবিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, মহাবিদ্যালয়ৰ পাৰিপাৰ্শ্বিকতা, মহাবিদ্যালয়ত অধ্যয়ন, মহাবিদ্যালয়ৰ ক্ৰীড়া সাংস্কৃতিক পৰিৱেশ, ই মহাবিদ্যালয়খনৰ সামগ্ৰিক চেতনাৰ পৰিচয় দিয়ে। কিন্তু তাৰ লগতে আৰু এটা পৰিচয় দিয়ে যে এইখন মহাবিদ্যালয়ত পঢ়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱন। ছাত্ৰ ছাত্ৰীসকল বি বৰুৱা মহাবিদ্যালয়ৰ পৰা ওলাই গ'লে যদি এটা সফল জীৱনৰ অধিকাৰী হ'ব পাৰে, তেনেহ'লে এই মহাবিদ্যালয়খনৰ সুনামে আৰু অধিক দুগুণ মাত্ৰা লাভ কৰিব। মই সফলতাৰ কথা ক'ব যাওঁতে মই কি বুজাব খুজিছোঁ? সাধাৰণতে বি এত আমি ভাল ৰিজাল্ট কৰিলোঁ, এম এত আমি ভাল ৰিজাল্ট কৰিলোঁ, এম এছ চিত আমি ভাল ৰিজাল্ট কৰিলোঁ আৰু মই অনুভৱ কৰিলোঁ যে মই এজন সফল ছাত্ৰ। কিন্তু মই নতুন এটা পেৰামিটাৰ ইয়াত যোগ দিব খুজিছোঁ যে এই মহাবিদ্যালয়ৰ পৰা অহা 5 বছৰত আমি কেইজন IAS অফিচাৰ সৃষ্টি কৰিব পাৰিম। এই মহাবিদ্যালয়ৰ পৰা বছৰি অসম লোকসেৱাৰ আয়োগৰ পৰীক্ষাত কিমান ল'ৰা ছোৱালীক মই প্ৰশাসনীয় সেৱালৈ উপহাৰ দিব পাৰিম। এই মহাবিদ্যালয়ৰ কিমানজন ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে বহল পৃথিৱীত গৈ ষ্টাৰ্টআপত ভাগ ল'ব পাৰিব। এই মহাবিদ্যালয়ৰ পৰা কিমানজন ছাত্ৰ ছাত্ৰীয়ে গৈ অনাগত দিনত আন্তঃৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানসমূহত পঢ়িব পাৰিব, মহাবিদ্যালয়খনৰ সুনাম অৰ্জন কৰিব পাৰিব। উচ্চতৰ মাধ্যমিক লাহে লাহে ইয়াৰ মহাবিদ্যালয়সমূহৰ পৰা নোহোৱা হোৱাৰ পিছত আমি গ্ৰেজুৱেশ্যনত পঢ়া ছাত্ৰ ছাত্ৰীসকলক আমি মহাবিদ্যালয়ত দেখা পাওঁ। আমাৰ যেতিয়া এজন ল'ৰা ছোৱালী গ্ৰেজুৱেট হয়, এজন ল'ৰা ছোৱালী যেতিয়া পোষ্ট গ্ৰেজুৱেট হয়, তাৰ পিছত ল'ৰা আৰু ছোৱালীগৰাকী যদি এটা সফল কৰ্মময় জীৱনৰ অধিকাৰী হ'ব নোৱাৰে, তেতিয়াহ'লে স্বাভাৱিকভাৱে আমাৰ যুৱ প্ৰজন্মৰ শৰীৰত, যুৱ প্ৰজন্মৰ মানসিকতাত হতাশা আহিবলৈ আৰম্ভ কৰে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে ভাৰতত আৰু আমাৰ ৰাজ্যখনত সুবিধাৰ অভাৱ নে আমি সুবিধা ল'ব পৰা নাই? দুটা প্ৰশ্নৰ মাজত এটা ডাঙৰ গেপ আছে। বহু সময়ত আমি কওঁ যে আমি BA পঢ়িলোঁ, MA পঢ়িলোঁ, আমি চাকৰি পোৱা নাই। এতিয়া প্ৰশ্ন হ'ব, চাকৰিৰ অভাৱ নে আচলতে আমাৰ যি BA MA ৰ পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমে আমাক এটা সুস্থ সফল জীৱনৰ অধিকাৰী হ'ব আমাক শিকোৱা নাই? এই দুইটা প্ৰশ্নৰ মাজত যেতিয়া আমি আলোচনা কৰিম, এই দুইটা প্ৰশ্নৰ মাজত আমি যেতিয়া সমাধান বিচাৰিম, তেতিয়া আমাৰ চকুত স্পষ্ট হৈ পৰিব যে আমি আমাৰ শিক্ষা ব্যৱস্থাক সময় উচিত আৰু আমাৰ শিক্ষা ব্যৱস্থাক বৰ্তমান পৃথিৱীখনৰ সমসাময়িক কৰি আমি নিৰ্মাণ কৰিব লাগিব। আজি আমাৰ সমাজত আটাইতকৈ ডাঙৰ সমস্যা হ'ল সমাজে এনেকুৱা এচাম যুৱক যুৱতীক বিচাৰিছে যি সমাজৰ প্ৰডাক্টিভিটিত যোগদান কৰিব পাৰে, প্ৰডাক্টিভ ফ'ৰ্চটোত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু আমাৰ শিক্ষা ব্যৱস্থাই এনেকুৱা এটা শিক্ষা দিছে যে আমাৰ ল'ৰা ছোৱালীয়ে গৈ সেই প্ৰডাক্টিভ ফ'ৰ্চটোত যোগদান কৰিব নোৱাৰে, কাৰণ কিবা কিবি কাৰণত সেই প্ৰডাক্টিভ ফ'ৰ্চটোত যোগদান কৰিব পৰা ক্ষমতা আমি আহৰণ কৰিব নোৱাৰিলোঁ। ইয়াৰ কাৰণ কি হ'ব পাৰে? স্পষ্টভাৱে মই এটা কথা দেখা পাওঁ যে আমাৰ মহাবিদ্যালয়সমূহত পাঠ্যক্ৰমৰ লগত প্ৰডাক্টিভিটিৰ যিটো সংজ্ঞা, যে এই পাঠ্যক্ৰমটো পঢ়াৰ পিছত মোৰ মহাবিদ্যালয়ৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীজনে কোনটো ছেক্টৰত গৈ কাম কৰিব, তেওঁলোকে কি কাম কৰিব, এই বিষয়ে আমাৰ সম্যক ধাৰণা আমাৰ নাথাকে। এতিয়া মই ক'ব পাৰোঁ যে বি বৰুৱা কলেজৰ পৰা ল'ৰা পাছ কৰি IAS হ'ব,
কিন্তু IAS হ'ব বুলি ক'লেতো IAS নহ'ব ইয়াত এটা IASৰ ইক'চিষ্টেম নিৰ্মাণ হ'ব লাগিব যে ইয়াত আমাৰ শিক্ষা ব্যৱস্থাই ল'ৰা ছোৱালীক কম্পিটিটিভ এক্সামিনেশ্যনত যাবৰ কাৰণে প্ৰেৰণা দিয়ে মই কৈছোঁ যে আমাৰ ল'ৰা ছোৱালী ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানত যাব লাগে আজি যদি আমি চাওঁ যে আমাৰ দেশত ৰয়েল সায়েন্সৰ কম্বিনেশ্যনত বহুত ল'ৰা ছোৱালীৰ প্ৰয়োজন আছে কাৰণ এতিয়া ভাৰত মহাকাশত ভাৰত সমুদ্ৰত আৰু ভাৰত এতিয়া সকলো ক্ষেত্ৰতে পিয়াপিদি ঘূৰি ফুৰিব আৰম্ভ কৰিছে বৰ্ধিত ভাৰত যি ভাৰতে এখন নতুন বিকশিত সমাজৰ কল্পনা কৰে সেইখন ভাৰতত আমাক এনেকুৱা মানৱ সম্পদ লাগিব যি মানৱ সম্পদে মহাকাশৰ বিষয়ে জানিব যি মানৱ সম্পদে ইণ্ডাষ্ট্ৰী 4.0 বিষয়ে জানিব যি মানৱ সম্পদে আমাৰ সন্মুখত আহিবলগীয়া নতুন নতুন ধাৰণাবিলাকৰ বিষয়ে অৱগত হ'ব আজিৰ পৰা কিছুদিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেমি কণ্ডাক্টৰ কনভেনশ্যনৰ কনক্লেভৰ অধ্যক্ষতা কৰিছিল আজিলৈকে আমাৰ পৃথিৱীত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীক লিড কৰি আছিলে টাইৱানে এতিয়া ভাৰতে সংকল্প লৈছে যে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীক আমি টাইৱানৰ পৰা আনি আমি ভাৰতত স্থাপন কৰিম আৰু অহা 5 বছৰত এই ইণ্ডাষ্ট্ৰীয়ে কিমান ল'ৰা ছোৱালীক এমপ্লয়মেণ্ট দিব মিনিমাম 10 লাখ ল'ৰা ছোৱালীক এই ইণ্ডাষ্ট্ৰীটোৱে এমপ্লয়মেণ্ট দিব কিন্তু এতিয়া আমি বি বৰুৱা কলেজত পঢ়াৰ পিছত সেমি কণ্ডাক্টৰৰ ওপৰত ধাৰণা পাম নে নাপাম যেতিয়া জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আমি আনিলো মোক বহুতে প্ৰশ্ন কৰিছিল যে সেমি কণ্ডাক্টৰটো কেনেকৈ বনাব ইয়াত পানী লাগিব ইয়াত তেল লাগিব নে ইয়াত কয়লা লাগিব নে ইয়াত কি লাগিব অৰ্থাৎ আমাৰ মাজত ধাৰণা নাই কিন্তু সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী নতুন নহয় আমি যিমান ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰোঁ প্ৰত্যেকটো সামগ্ৰীতে সেমি কণ্ডাক্টৰ এটা থাকিবই লাগিব কিন্তু আমাৰ ল'ৰা ছোৱালীৰ সেমি কণ্ডাক্টৰৰ বিষয়ে কোনো ধাৰণা নাই আজি যেতিয়া আমি কথা পাতিম যে আমাৰ ৱৰ্ল্ড আমাৰ পৃথিৱীখন অহা 10 বছৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ডমিনেট কৰিব এতিয়া প্ৰশ্নটো হ'ল আমাৰ ছাত্ৰ ছাত্ৰীয়ে আৰ্টিফিচিয়েল ইণ্ডাষ্ট্ৰী মানে কি তাক জানে আৰ্টিফিচিয়েল AI মানে আমাক কি তাক আমি জানো নে নাজানো এতিয়া আমাৰ যদি AIৰ ওপৰত ধাৰণা নাই আমি যেতিয়া পৰীক্ষাত পাছ কৰি যাম কোনোবা এটা ইণ্ডাষ্ট্ৰীৰ সন্মুখত আমি থিয় হ'ম সেই ইণ্ডাষ্ট্ৰীটোৱে আমাক প্ৰডাক্টিভ মেন পাৱাৰ বুলি গণ্য কৰিবনে নাই দুদিন পিছত আমাৰ গোটেই সিস্টেমটোৱে মেচিনৰ ওপৰত যাব মেচিন লাৰ্নিং অৰ্থাৎ মেচিনে আমাৰ গোটেই ব্যৱস্থাটোক আমাক ডিটাৰমাইন কৰিব 3D প্ৰিণ্টিং যে আমাৰ গোটেই কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীটো 3D প্ৰিণ্টিঙৰ ফালে গতি কৰিব আমাৰ লাহে লাহে সিমেন্ট বালিৰ পৰিৱৰ্তে আমি 3D লৈকে যাব আৰম্ভ কৰিম কম্পিউটাৰত আমি যিমান প্ৰগ্ৰেমিং কৰিছো লাহে লাহে কি ব্লকচেইনৰ ভিতৰত আহিব এতিয়া আমাৰ বি বৰুৱা কলেজত আমাৰ ল'ৰা ছোৱালীয়ে ব্লকচেইন টেকনলজিৰ ওপৰত সম্যক কথা বতৰাখিনি আমি বুজি পাও নে নাই আজি মই এই কথাখিনি বি বৰুৱা কলেজত এই কাৰণে কৈছো যে আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ ভাৰতখন অহা 25 বছৰত ফিউচাৰ টেকনলজিৰ এটা নতুন হাবত পৰিণত হ'ব ভাৰতৰ মহাবিদ্যালয় ইউনিভাৰ্চিটি বিলাকত ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ সমানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স 5G ব্লকচেইন বিগ ডাটা এনালাইসিস মোবাইল ইন্টাৰনেট ক্লাউড কম্পিউটিং ৰবটিক প্ৰসেস অটোমেশন ইন্টাৰনেট অফ থিংস IoT অগমেন্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটি মিক্স ৰিয়েলিটি কোৱান্টাম কম্পিউটিং এডভান্স জেনমিক্স 3D প্ৰিণ্টিং জেন এডিটিং এই ধৰণৰ প্ৰযুক্তিয়ে আমাৰ ভাৰতখনক সম্পূৰ্ণভাৱে প্ৰভাৱিত কৰিব সেই মুহূৰ্তত আমাৰ বি বৰুৱা কলেজত অহা 25 বছৰৰ পাঠ্যক্ৰমে এইবিলাক টেকনলজিৰ ওপৰত প্ৰযুক্তিৰ ওপৰত আমাক সম্যক ধাৰণা দিবনে নিদিয়ে আমি যদি গুৱাহাটী IITৰ ফালে চাওঁ গুৱাহাটী IIT মোৰ সমষ্টিত 5 বছৰৰ মূৰে মূৰে 4 বছৰৰ মূৰে মূৰে মই যেতিয়া IIT লৈকে যাওঁ
তেতিয়া মই দেখা পাওঁ যে সমসাময়িক পৃথিৱীৰ লগত সমানে খোজ কাঢ়াৰ IITৰ এটা স্বভাৱ আছে they want to match with the আমাৰ যেটো ভাৰতৰ বিকাশ আৰু বিশ্বৰ বিকাশৰ লগত কেইদিনমান আগতে ডাইৰেক্টৰ IIT মোৰ ওচৰত আহিলে মোক তেওঁলোকে ক'লে স্যাৰ এয়াৰবাছৰ লগত আমি এখন মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং কৰিম মই তেওঁলোকক খুদিলো এয়াৰবাছে আপোনালোকক কি সুবিধা দিব ডাইৰেক্টৰ IITয়ে মোক ক'লে যে স্যাৰ ইণ্ডিগোৱে 1000 বিমান নতুনকৈ কিনাৰ সাপ্লাই অৰ্ডাৰ প্লেস কৰিছে টাটাই ভিস্তাৰা এয়াৰ ইণ্ডিয়াৰ বাবে নতুনকৈ 1000 উৰাজাহাজ কিনিব অৰ্থাৎ অহা 25 বছৰত লাহে লাহে মানুহে ৰেল আৰু গাড়ীৰ পৰিৱৰ্তে মানুহৰ যাত্ৰা বিমানৰ ওপৰত হ'ব মুম্বাইত এটা এয়াৰপোৰ্ট আছিল মুম্বাইত দ্বিতীয় এয়াৰপোৰ্ট হ'ল পৰখি দিনাখন মই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতোতে তেওঁ মোক ক'লে যে মই থাৰ্ড এয়াৰপোৰ্টটো আমি অনুমোদন দিছো অৰ্থাৎ অহা 15-20 বছৰত এভিয়েশন ইণ্ডাষ্ট্ৰীয়ে এটা নতুন ৰূপ পাব এতিয়া আমাৰ মহাবিদ্যালয় এভিয়েশন ইণ্ডাষ্ট্ৰীৰ বিষয়ে আমি কথা পাতুনে নাই মই বি বৰুৱা কলেজত এই কাৰণে কথাখিনি উল্লেখ কৰিছো ভাৰতবৰ্ষত কেইখনমান শিক্ষানুষ্ঠান আছে যিয়ে সময়ৰ লগত খোজ পেলাবলৈ শিকে সময়ৰ লগত আগবাঢ়ি যাবলৈ শিকে আমাৰ যদি বি বৰুৱা কলেজকো আমি ফিউচাৰ ইণ্ডাষ্ট্ৰীৰ লগত আহিবলগীয়া প্ৰযুক্তিৰ লগত যদি আমি সিনক্ৰনাইজ কৰিব পাৰো বি বৰুৱা মহাবিদ্যালয় ক্যান বি এ লিডিং লাইটস আজি যদি আমি কৰ্ণাটক মহাৰাষ্ট্ৰ ইয়াৰ কলেজসমূহত সকলো কলেজ নহয় তাতো জেনাৰেল কলেজ আছে কিন্তু 5খন বা 10খন কলেজ এনেকুৱা আছে দে আৰ নোন ফৰ এডভান্স লাৰ্নিং অৰ্থাৎ 10 বছৰ পৃথিৱীত যি হ'ব সেই 10 বছৰ আগৰ পৃথিৱীখনৰ কথা তেওঁলোকে আজিয়েই পাতিবলৈ আৰম্ভ কৰিছে মই বিশ্বাস কৰো যে বি বৰুৱা কলেজক আমি এডভান্স লাৰ্নিংৰ এটা সেন্টাৰলৈ পৰিণত কৰিব লাগে কাৰণ আমি প্ৰডাক্টিভ হিউম্যান পাৱাৰ যদি আমি সমাজক দিব লাগে তেতিয়ালে প্ৰডাক্টিভ ম্যান পাৱাৰ তাৰ পৰা আহিব যত এডভান্স লাৰ্নিং আৰু ফিউচাৰ টেকনলজিৰ ওপৰত চৰ্চা হ'ব পাৰে আজি আপোনালোকে জানে যে জাগিৰোডত আমি সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনিছো ইণ্ডাষ্ট্ৰিত কাম কৰিবৰ কাৰণে আমাক স্কিল ম্যান পাৱাৰ লাগে বি বৰুৱা কলেজে স্কিল ম্যান পাৱাৰ সৃষ্টি কৰিব নালাগে বি বৰুৱা কলেজে টেকনলজিৰ ওপৰত চৰ্চা আৰম্ভ কৰিব লাগে যে সেমিকন্ডাক্টৰ টেকনলজি কি ইয়াৰ ভৱিষ্যত কি আৰু কেনেকে আমাৰ ইয়াৰ সায়েন্সৰ লৰা ছোৱালী এজনে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্সত পাস কৰি সেমিকন্ডাক্টৰ ওপৰত জানিবলৈ আগ্ৰহী হয় আৰু সেইখন পৃথিৱীত সোমাবলৈ বাবে তেওঁলোকে চিন্তা কৰে আজি যদি এন্টাৰটেইনমেন্ট ইণ্ডাষ্ট্ৰিৰ কথা কওঁ আজি এআৰ অগমেন্টেড ৰিয়েলিটিকে ধৰি বিভিন্ন ব্যৱস্থাই গুটেই বোলছবি ইণ্ডাষ্ট্ৰিটোক ডমিনেট কৰিছে আমাৰ ইয়াৰ পৰা এজন বা দুজন লৰা গৈছে তেওঁলোকে সাউণ্ডৰ ওপৰত কাম কৰিছে ভিজুৱেলৰ ওপৰত কাম কৰিছে কিন্তু আমাৰ কলেজ পৰ্যায়তে যদি আমাৰ লৰা ছোৱালীয়ে অগমেন্টেড ৰিয়েলিটিৰ ওপৰত প্ৰাৰম্ভিক জ্ঞানো পাব পাৰে তেতিয়া ডিগ্ৰী পাস কৰিয়ে লৰা ছোৱালী জনী গৰাকীয়ে তেনেকুৱা টেকনলজি পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিব মই বিশ্বাস কৰো যে আজি আমাৰ পৃথিৱীত কোনো নিবনুৱা হৈ থাকিব নালাগে আৰু এখন ডাঙৰ বজাৰ যদি টেকনলজিৰ কথা আমি অলপ আতৰাই থওঁ যে আমাৰ কলেজখন জেনাৰেল কলেজ বহুত বেছি আমি টেকনলজিৰ কাম কৰিব নোৱাৰো সেকেন্ড এখন ডাঙৰ বজাৰ আমাৰ সন্মুখত আহে ফাইনেন্সিয়েল মাৰ্কেট আজি যদি আমি চাব খুজো যে ভাৰত যিমানে মহাশক্তিত পৰিণত হৈছে ভাৰতৰ যিখন বিত্তীয় বজাৰ এই বিত্তীয় বজাৰখনে আন সকলোকে গ্ৰাস কৰিব ইমান ডাঙৰ বিত্তীয় বজাৰ পৃথিৱীত হয়তো আমেৰিকা আৰু চাইনাৰ পিছত ইণ্ডিয়া উইল বি দা থাৰ্ড লাৰ্জেষ্ট মাৰ্কেট 2027ত আমি থাৰ্ড ইকনমিও হম আৰু বাই 2047 উইল বি দা থাৰ্ড ইকনমি ফ্ৰম অল সেন্স অফ টাৰ্মছ মানে আমাৰ লগত আমেৰিকা আৰু চাইনাৰ পিছত
আন কোনেও প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব আজি গুজৰাটৰ ধলেৰাত তেওঁলোকে গিফ্ট সিটি বনাইছে গিফ্ট সিটি মানে কি ধলেৰাত যদি আমি বহি থাকো তেতিয়ালে ইন্ডিয়াৰ কোনো আইনে আমাক ঢুকি নাপায় অৰ্থাৎ ইনকাম ট্যাক্স দিব নালাগে কৰ্পোৰেট ট্যাক্স দিব নালাগে আৰু ধলেৰাৰ গিফ্ট সিটিত যেতিয়া আমি বহিম আমি নিজকে এজন গ্লোবেল সিটিজেন হিচাপে আমি নিজক কাউন্ট কৰিম অৰ্থাৎ আমাৰ ওপৰত যি আইন আহিব that laws will be global financial laws আৰু ধলেৰাৰ গিফ্ট সিটিত বহি থকা মানুহবিলাকৰ ওপৰত ভাৰতৰ বিত্তীয় আইন প্ৰযোজ্য নহব তেওঁলোকৰ ওপৰত ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল লজ উইল বি এপ্লিকেবল অৰ্থাৎ ইন্টাৰনেশ্যনেল আৰ্বিট্ৰেশ্যন ইন্টাৰনেশ্যনেল প্লিডিং ইন্টাৰনেশ্যনেল ডিসপিউট মেকানিজম এইবিলাক তেওঁলোকৰ কাম হ'ব কিন্তু আজি আমাৰ অসমত কোনো এখন শিক্ষানুষ্ঠান নাই যিখন শিক্ষানুষ্ঠানে ষ্টক এক্সচেঞ্জৰ বিষয়ে শিকায় ডিমেটৰ বিষয়ে শিকায় যিখন শিক্ষানুষ্ঠানে জিএসটি লৰ বিষয়ে শিকায় যিখন শিক্ষানুষ্ঠানে ইনকাম ট্যাক্স আইনৰ ওপৰত শিকায় যিখন শিক্ষানুষ্ঠানে আমাক ফাইনেন্সিয়েল মাৰ্কেটখনত হুমাবৰ বাবে আমাক প্ৰেৰণা যোগায় আমাৰ ল'ৰা এজনে যদি বি বৰুৱা কলেজতে বহি জিএসটি কৰ্পোৰেট ল ইনকাম ট্যাক্স ল এই গোটেইবিলাকৰ ওপৰত যদি আমি জ্ঞান অৰ্জন কৰিব পাৰো তেতিয়ালে আমাৰ ল'ৰা ছোৱালী কেতিয়াও আৰু কোনো কাৰণতে আমাৰ ল'ৰা ছোৱালী কেতিয়াও আনপ্ৰডাক্টিভ হৈ থাকিব নোৱাৰে যদি কলালৈকে যাওঁ নতুন নতুন কলাত নতুন নতুন জ্ঞান আৰু নতুন নতুন ডমেইন আৰম্ভ হৈছে এতিয়া নতুন এটা কলাত কাম আৰম্ভ হৈছে মিউজিক থেৰাপি অৰ্থাৎ এজন যদি ক্যান্সাৰ ৰোগৰ বেমাৰী তেওঁ যদি বেমাৰ হৈছে মেডিসিনে তেওঁক যিমান সহায় কৰিব এতিয়া গৱেষণাই কৈছে তেওঁৰ ওপৰত মিউজিক থেৰাপিও ইকুৱেলি তেওঁৰ ওপৰত কাম কৰিব মানুহজনক কাম কৰিব মানুহজনক সাহসী কৰিব আৰু মানুহজনে যাতে চিকিৎসা ল'ব পাৰে তাৰ বাবে তেওঁক প্ৰস্তুত কৰি তুলিব হেৰিটেজ বিল্ডিং ৰেষ্টৰেশ্যন আজিকালি মানুহৰ মনত কমাৰ্চিয়েল বিল্ডিঙৰ প্ৰতি ধাৰণা নোহোৱা হৈ গ'ল পুৰণা ঘৰবিলাকক বাংলো কৰা হেৰিটেজ ৰেষ্টৰেশ্যন মানুহক কাম লাগে অলপ আগতে মই আমাৰ গুৱাহাটীত 5000 মানুহ বহিব পৰা এটা আমি অডিটৰিয়াম বনাই আছো তাত বম্বেৰ পৰা আৰ্কিটেক্ট আহিছিলে মোক তেওঁলোকে ক'লে যে স্যাৰ আমাক 3 জন আৰ্টিষ্ট লাগিব যোনে অসমৰ বৃন্দাবনী বস্ত্ৰৰ পৰা গোটেইখিনি তেওঁলোকে ইয়াত ধুনীয়াকৈ আৰ্ট কৰিব পাৰিব তেতিয়া মই সেই আৰ্কিটেক্টজনক সুধিলো যে অসমৰ কাৰণে আপোনালোকে এইটো কথা কৈছে বুলে নহয় আজি গোটেই ওয়াৰ্ল্ডতে ট্ৰেডিশনাল আৰ্ট মডাৰ্ন বিল্ডিঙত ইমপ্ৰিন্ট কৰা এটা মানুহৰ এটা পবিত্ৰলৈ পৰিণত হৈছে পিপল ওয়ান্টস টু সি ট্ৰেডিশন ইন দা মডাৰ্ন বিল্ডিংস এতিয়া এই কথাবিলাকৰ ওপৰত আমি আমাৰ ল'ৰা ছোৱালীক আৰ্টছত হওক সায়েন্সত হওক কমাৰ্চত হওক অকল আমি ট্ৰেডিশনাল কথাৰ লগত ব্যস্ত নাথাকি বি বৰুৱা কলেজ যেহেতু অটোনমাস কলেজ হল আমি বহুত কৰিব নোৱাৰো কিন্তু অকনমান কোৰ্সত যেতিয়া আমি সেমিকন্ডাক্টৰৰ বিষয়ে কথা কম কোৰ্সত যেতিয়া আমি এআইৰ বিষয়ে কথা কম কোৰ্সত যেতিয়া আমি ভাৰতৰ বিত্তীয় বজাৰখনৰ কথা আলোচনা কৰিম কোৰ্সত যেতিয়া আমি কলা শাখাৰ ষ্টুডেন্টৰ বাবে কেনেকৈ এখন বহল পৃথিৱীয়ে অপেক্ষা কৰি আছে তাৰ বিষয়ে আমি যেতিয়া জ্ঞান দিবলৈ আৰম্ভ কৰিম তেতিয়া আমি দেখা পাম যে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত অসাধাৰণ হোৱাৰ এটা সাহস জন্ম হৈছে যে মই অকল ইকনমিক্স নাজানো মই পলিটিক্স নাজানো মই পলিটিক্যাল সায়েন্সও জানো ইকনমিক্সও জানো কিন্তু সেন্সেক্স কি নিফটি কি তাৰ বিষয়েও মই জানো লৰাজন সাহসী হ'ব লৰাজন অসামান্য হ'ব কেমিষ্ট্ৰি ফিজিক্সত পঢ়া লৰা ছোৱালী গৰাকীয়ে যেতিয়া অলপ স্পেস টেকনলজিৰ বিষয়ে জানিব আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ বিষয়ে জানিব সেমিকন্ডাক্টৰৰ বিষয়ে জানিব তেওঁলোকে বহল পৃথিৱীৰ প্ৰত্যাহ্বানবিলাক গ্ৰহণ কৰিবৰ বাবেও তেওঁলোকে নিজকে প্ৰস্তুত কৰিব পাৰিব মই ভাবো বি বৰুৱা কলেজৰ অটোনমিয়ে বি বৰুৱা কলেজৰ শিক্ষা ব্যৱস্থাক ভাৰতৰ 50খন
অগ্ৰণী কলেজৰ মাজত এখন হোৱাৰ বাবে এটা পৰিৱেশ নিৰ্মাণ কৰিছে আমি বিশেষকৈ সাউথৰ কলেজবিলাকক আমি অধ্যয়ন কৰিব লাগে সাউথৰ কলেজবিলাকে কেনেকৈ লৰা ছোৱালীক ফিউচাৰ টেকনলজিৰ ওপৰত নিজকে বা ফিউচাৰ ৱৰ্ল্ডৰ ওপৰত কেনেকৈ প্ৰস্তুত কৰাইছে ফিজিক্স কেমেষ্ট্ৰি বায়োলজি ইকনমিক্স পলিটিকেল সায়েন্স কোৰ সাবজেক্টবিলাক লগত ৰাখিও তেওঁলোকে কেনেকৈ লৰা ছোৱালীক বহল পৃথিৱীত যাবৰ বাবে প্ৰেৰণা যোগাইছে তেনেকুৱা ধৰণৰ কথা বতৰাবোৰ আমি যদি বি বৰুৱা কলেজত শিকিব পাৰো আৰু বি বৰুৱা কলেজ যেহেতু এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক অধিকাৰৰ ভিতৰত নপৰে আমি যেহেতু স্বায়ত্ত আমাৰ সাৰ্টিফিকেট আমাৰ আহিব পাৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা বাট ইন অল পাৰপাস আমি যেহেতু অটনমি নতুন কোৰ্স আনিব পাৰো নতুন অনুষ্ঠান আনিব পাৰো আমি সেই ধৰণৰ ব্যৱস্থাবিলাকৰ লগত নিজক জড়িত কৰিব লাগে থাৰ্ড এটা মই শেষ এটা পৰামৰ্শ দিম কোলাবৰেটিভ আমাৰ পৃথিৱীত কোনো ব্যক্তিয়ে নিজে সব নাজানে আজি মই অসমৰ মুখ্যমন্ত্ৰী মোৰ জ্ঞান অসীম নহয় কিন্তু যেতিয়া মই মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীজনৰ লগত গৈ এঘণ্টা বহিম মোৰ যেটো কোলাবৰেটিভ এক্সাৰসাইজ হ'ব একেলগে কাম কৰাৰ এক্সাৰসাইজ হ'ব হি আমাক এজনৰ শক্তিক দুজনৰ শক্তি প্ৰদান কৰে মই বি বৰুৱা কলেজক অনুৰোধ কৰিম যে ভাল ফৰেন ইউনিভাৰ্চিটি আৰু দেশৰ ভাল কলেজ আৰু ইউনিভাৰ্চিটিৰ লগত কোলাবৰেটিভ কাম কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে আমি যদি দেশৰ ভাল কলেজৰ লগত কোলাবৰেটিভ ৰিসাৰ্চ প্ৰগ্ৰাম আমি আৰম্ভ কৰো আমি যদি আজি মই ধৰি লৈছো উৰিষ্যাৰ আমাৰ কলেজ আছে আমাৰ যেনেকে কলকাতাত প্ৰেসিডেন্সি কলেজ আছে উৰিষ্যাত কলেজ আছে মাদ্ৰাজত প্ৰেসিডেন্সি আছে ডাঙৰ ডাঙৰ কলেজৰ লগত যদি আমি ৰিসাৰ্চ কোলাবৰেটিভ কৰো যে আমি এই সাবজেক্টৰ ওপৰত ৰিসাৰ্চ কৰিম আমি একেলগে কৰিম আমাৰ যদি কোৰ্স কোলাবৰেচন কৰো যে পাঠ্যক্ৰম আমি একেলগে প্ৰস্তুত কৰিম আমি যেতিয়া লাহে লাহে কোলাবৰেটিভৰ ফালে গতি কৰিম কোলাবৰেটিভ এক্সাৰসাইজৰ ফালে গতি কৰিম বি বৰুৱা কলেজৰ শক্তি দুগুণে বাঢ়িব আৰম্ভ কৰিব আমাৰ ইণ্ডিয়াত কেইবাটাও ন্যাশনাল বডি আছে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিসাৰ্চ ইণ্ডিয়ান ICHR ICR বিভিন্ন ধৰণৰ যিবিলাক ন্যাশনাল অৰ্গানাইজেশ্যন আছে যোনে আন দেশৰ লগত আমাৰ ইণ্ডিয়াৰ একাডেমিক কোলাবৰেচন কৰে তেওঁলোকৰ লগতো আমি সঘন যোগাযোগ ৰাখিলে আমি তেনেকুৱা প্ৰজেক্ট আমি পাবলৈ আৰম্ভ কৰিম মই লাষ্টত এটা কথা ডেফিনেটলি ৰিকুৱেষ্ট কৰিম যে আমাৰ IIT গুৱাহাটীত আজি ষ্টাৰ্টআপৰ ওপৰত আৰু টেকনলজিৰ ওপৰত যিমানবিলাক কাম হৈছে বি বৰুৱা কলেজ should try to foster a relationship with IIT গুৱাহাটী it is a low hanging fruit এটা ফোনতে হৈ যায় অন্তত IIT গুৱাহাটীৰ লগত আমি কোলাবৰেটিভ কাম কৰা আৰম্ভ কৰিব লাগে বি বৰুৱা কলেজৰ ষ্টুডেন্ট যদি IIT লৈকে যাব পাৰে IITৰ প্ৰফেসৰ যদি বি বৰুৱা কলেজলৈকে আহিব পাৰে we can made a very good and humble beginning আৰু তাক আমি ইমিডিয়েটলি কৰিব পাৰো কাৰণ এতিয়া বি বৰুৱা কলেজৰ মৰ্যাদা আমি মনত ৰাখিব লাগিব যে we are A++ and we are a autonomous institution and we should behave like a king we should not behave like আমি প্ৰজাৰ দৰে ব্যৱহাৰ কৰিব নালাগে আমি শৈক্ষিক জগতত ৰজাৰ দৰে ব্যৱহাৰ কৰিব লাগে যাতে আমি এই ধৰণৰ নতুন নতুন কামত আমি নিজকে নিয়োগ কৰিব পাৰো মই যিমানখিনি কলো তাৰ লগত মই দুটা কথা ছাত্ৰ ছাত্ৰীসকলক কম যে বি বৰুৱা কলেজত পঢ়িব পৰাটো আমাৰ বাবে গৌৰৱৰ বিষয় আৰু এই বি বৰুৱা কলেজে আমাক কি শিকায় আমাক দেশপ্ৰেম শিকায় বি বৰুৱা কলেজৰ আৰম্ভণি কেনেকৈ হৈছিল মই কামৰূপ একাডেমি স্কুলত পঢ়িছিলো কটন কলেজিয়েট আছিলে কামৰূপ একাডেমি স্কুল আছিলে ষ্টুডেন্ট অৱস্থাত পঢ়া শুনাই মই ইমান বেয়া নাছিলো দেউতাৰ ওচৰত অপচন আছিলে যে কলেজিয়েটত আমাক পঢ়াব নে কামৰূপ একাডেমিত পঢ়াব কিন্তু মোৰ দেউতাই এটা কথা কৈছিলে যে কানিংহাম সাৰ্কুলাৰক এগেইনষ্ট কৰি
কামৰূপ একাডেমি আৰম্ভ হৈছিলে গতিকে মোৰ ল'ৰা ছোৱালী গোটেইকেইজন কামৰূপ একাডেমিত পঢ়িব অৰ্থাৎ কামৰূপ একাডেমিত এটা জাতীয় আন্দোলনৰ চেতনা আছিল স্বাধীন আছিল সেই সময়ত এনেকুৱা আছিল মই কলেজিয়েটতো পঢ়িব পাৰিলোহেঁতেন কিন্তু আমাৰ দেউতাই কি ভাবি নাজানো ধিটোকে কনচিয়াছ ডিচিশ্যন যে আমাৰ চাৰিটা ভাইয়ে কামৰূপ একাডেমিত পঢ়িব বি বৰুৱা কলেজ কেনেকৈ আৰম্ভ হৈছিল কটন কলেজ was a গভৰ্ণমেণ্ট কলেজ তাত গভৰ্ণমেণ্টৰ অনুশাসন চলিছিল শাসন চলিছিল বি বৰুৱা কলেজত স্বাধীনতাৰ আন্দোলনৰ যিবিলাক ভুন 43ত আমি ভবা নাছিলোঁ যে আমি স্বাধীন হ'ম কিন্তু স্বাধীনতাৰ চিন্তাৰে এছাম ব্ৰিটিছৰ পৰাধীনতাক স্বীকাৰ নকৰা এছাম সাহসী আৰু নিৰ্ভীক ছাত্ৰ ছাত্ৰীৰ জন্ম হওক তেনেকৈ বি বৰুৱা কলেজৰ আৰম্ভণি লোকপ্ৰিয় গোপীনাথ বৰদলৈ হেম বৰুৱাই কৰিছিল আজি আমাৰ মাজত সেই সাহসী আৰু নিৰ্ভীক চৰিত্ৰ আৰু পৃথিৱী জয় কৰাৰ সপোন যে আমি একোটা এনেকুৱা অসাধাৰণ কাম কৰিম যি বি বৰুৱা কলেজৰ ইতিহাসৰ লগত খাপ খোৱা আৰু মোৰ সমাজ আৰু মোৰ জাতিটোক আগবঢ়াই লৈ যোৱাৰ চেতনা য'ত সমাহিত হৈ থাকে তেনেকুৱা মই কাম কৰি নিজকে দেখুৱাম মই বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমি প্ৰতিটো পৰ্যায়তে আমাৰ বুকুত লুকাই থকা সেই অসীম ক্ষমতাক আমি অনুভৱ কৰিব লাগিব আৰু এই অসীম ক্ষমতাৰ বহিৰ প্ৰকাশৰ জৰিয়তে আমি সমাজৰ একোজন সুস্থ সবল সাহসী আৰু লগত মই এটা শব্দ কম সফল সুস্থ হলো সাহসী হলো সফল নহলো সুস্থ সাহসী আৰু সফল নাগৰিক হোৱাৰ আমি সাহসেৰে আমি এই মহাবিদ্যালয়খনত পঢ়িব লাগিব আৰু এই মহাবিদ্যালয়খনৰ পৰা আমি তেনেকৈ ওলাই যাব লাগিব আমাৰ ৰাজ্য চৰকাৰে প্ৰতিটো পৰিৱেশতে অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাম কৰি আহিছোঁ আৰু অহা মাহত আমি আৰম্ভ কৰিবলগীয়া নিযুত মইনা আঁচনিয়েও অসম চৰকাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত থিয় হোৱাৰ সেই আদৰ্শকে আকৌ এবাৰ প্ৰতিফলিত কৰে আমাৰ চৰকাৰৰ লক্ষ্য যে আমি যাতে ছাত্ৰ ছাত্ৰীসকলক এটা সফল জীৱনৰ অধিকাৰী কৰিব পাৰোঁ এইবাৰ কেন্দ্ৰীয় বাজেটত ইণ্টাৰ্ণৰ ওপৰত আটাইতকৈ গুৰুত্ব দিয়া হৈছে যে ভাৰতৰ লিডিং কৰ্পৰেট হাউচবিলাকত আমাৰ ষ্টুডেণ্টে গৈ ইণ্টাৰ্ণ কৰিব আৰু যদি আমি 6 সপ্তাহ 12 সপ্তাহৰ ভাৰতৰ লিডিং কৰ্পৰেট হাউচবিলাকত ইণ্টাৰ্ণ কৰিব পাৰোঁ তেতিয়ালে মই ভাবোঁ যে আমাৰ মাজত অসাধাৰণ ক্ষমতাৰ আমি অধিকাৰী হ'ব পাৰিম মই বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষক অনুৰোধ কৰিম যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বাজেটত যি ঘোষণা কৰা হৈছে ইণ্টাৰ্ণ স্কিম সেই ইণ্টাৰ্ণ স্কিম আৰম্ভ হোৱাৰ লগে লগে ৰাজ্য চৰকাৰৰ লগত সহযোগিতা কৰি বি বৰুৱা কলেজৰ ষ্টুডেণ্টক এই ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমৰ লগত যদি আমি জড়িত কৰিব পাৰোঁ কোনোবা ল'ৰা ছোৱালীয়ে যদি 12 সপ্তাহৰ কাৰণে অইল ইণ্ডিয়াত কাম কৰিব পাৰে ONGCত কাম কৰিব পাৰে এবছৰৰ কাৰণে টাটাত কাম কৰিব পাৰে ৰিলায়েন্সত কাম কৰিব পাৰে সমগ্ৰ পৰিৱেশটোৱে সলনি হৈ যাব মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু এটা অনুৰোধ কৰিম আমাৰ লগত গুগল আছে স্মাৰ্টফোন আছে এটা কাম আপোনালোকে সদায় কৰিব এজন ভাল অসমীয়া হৈও আমি ইংৰাজীত খলখলীয়াকৈ কথা ক'ব পৰা আমি হ'ব লাগিব সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বাবে কোনো বেলেগ জ্ঞানৰ অধিকাৰী হ'ব নালাগে অকণমান গধূলি BBC CNN এইবিলাক ইণ্টাৰনেশ্যনেল নিউজ চেনেল আমি শুনিব লাগে ইংৰাজীত অকলে কথা কোৱা অভ্যাস কৰিব লাগে ইংৰাজীত কথা কৈ আমি নিজে ৰেকৰ্ডিং কৰিব লাগে মোবাইলত নিজৰ ৰেকৰ্ডিং আমি নিজে শুনিব লাগে আৰু আমাৰ ইংৰাজীত কথা কোৱাৰ অভ্যাস আমি নিজে ইমপ্ৰুভ কৰি থাকিব লাগে আজি যদি আমি অসমৰ এজন ভাল লৰাই ইংৰাজী আৰু হিন্দীত খলখলীয়াকৈ কথা ক'ব পাৰে তেতিয়াহ'লে আমি অসাধাৰণ নিজে হৈ পৰিব পাৰোঁ কাৰণ আমি প্ৰতিটো পৰ্যায়তে মনত ৰাখিব লাগে যে আমি অসমৰ নাগৰিক নহয় আমি ভাৰতৰ নাগৰিক অসমৰ আমি
নাগৰিক আমাৰ মা, কিন্তু ভাৰতো আমাৰ মা। আৰু গোটেই ভাৰতত যিমান ডেভেলপমেণ্ট হৈছে, বিকাশ হৈছে, প্ৰত্যেকটো কাম অসমত হ'ব নোৱাৰে, কিন্তু সেই বিকাশৰ আমি সমভাগী। আজি যদি আমি কওঁ যে সাগৰৰ লগত জড়িত ইণ্ডাষ্ট্ৰী অসমততো হ'ব নোৱাৰে, মেৰাটাইম ইণ্ডাষ্ট্ৰী সাগৰৰ কাষৰ ৰাজ্যবিলাকতে হ'ব, কিন্তু তাৰ মানে নকৰে যে মেৰাটাইম ইণ্ডাষ্ট্ৰীত অসমৰ ল'ৰা ছোৱালীয়ে কাম নকৰিব। সেইকাৰণে ইংৰাজী আৰু হিন্দীত ভালকৈ কথা ক'ব পৰা আৰু স্পোকেন ইংলিছ, স্পোকেন হিন্দীৰ ওপৰত আয়ত্ত লাভ কৰিলে আমি বহুদূৰ আমাৰ জীৱনত আমি আগুৱাই যাব পাৰোঁ। অন্ততঃ যোৱা 10 বছৰত মই এটা কথা বাৰে বাৰে ৰিয়েলাইজ কৰোঁ, মোক যদি কটন কলেজ বা কামৰূপ একাডেমীত ভাল কৰি ইংৰাজীত আৰু হিন্দীত কথা ক'ব দিয়াটো শিকাই দিলেহেঁতেন, মই অসমৰ কথা ৰাষ্ট্ৰীয় মঞ্চত আজি যিমান কৈ আছোঁ তাতকৈ 4 গুণ দপদপাই মই ক'ব পাৰিলোহেঁতেন। 10টা মই যেতিয়া নেশ্যনেল টিভিৰ লগত বহোঁ, 10টা কথা কওঁ, 10টা হিন্দী ক'লে মাজত 2টা অসমীয়া ওলাই যায়, ইংৰাজী 10টা ক'লে মাজত 3টা অসমীয়া ওলাই যায়। গতিকে মই যিমান সাহসী হ'ব লাগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, মোৰ সাহসৰ অভাৱ নাই, কিন্তু ভাষাই মোক অলপ ক'ৰবাত নহয় ক'ৰবাত টানি ধৰে। মই আজি জীৱনৰ এই পৰ্যায়ত থিয় হৈ মই ক্ষোভ কৰোঁ, মই দুখ কৰোঁ। মোক যদি কটন কলেজত বা কামৰূপ একাডেমীত ছাৰসকলে বিভিন্ন কাৰণত মোক একাডেমী স্কুলত পিটিছিলোঁ, ইংৰাজী স্কুলৰ ইংৰাজী নোকোৱাৰ কাৰণে যদি মোক 2 চাট মাৰিলেহেঁতেন, আজি হয়তো মই অসমক আৰু ভালকৈ প্ৰতিনিধিত্ব কৰিব পাৰিলোহেঁতেন। আজি বহুত সময়ত আমাক কয় এই অসমৰ MP কথাই নকয়, ইংৰাজী হিন্দীৰ বাতাবৰণত লোকসভাত গৈ অসমীয়াত কিমান কথা ক'ব পাৰিব? তেওঁক দুখ দি লাভ নাই। কলেজখনত সেই পৰিৱেশ আছিল নে নাই, স্কুলখনত সেই পৰিৱেশ আছিল নে নাই? আমাৰ যেতিয়া মই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, MC বৰুৱা ডিবেট হয়, বি বৰুৱাটো মই ডিবেট কৰিব আহিছিলোঁ। ফাৰ্ষ্ট ইয়াৰ মই ডিবেট কৰি বুজি পালোঁ যে ইংৰাজী ষ্টুডেণ্টৰ লগত ডিবেট কৰিলে আমি কেতিয়াও প্ৰাইজ নাপাওঁ। তেতিয়া মই সদায় কলেজত ক'লোঁ, ছাৰ ডিবেট যদি হ'ব লাগে অসমীয়া মাধ্যম বেলেগে হ'ব লাগিব, ইংৰাজী মাধ্যম বেলেগে হ'ব লাগিব। অসমীয়া মাধ্যমত ডিবেট হ'ল, ফাৰ্ষ্টে হৈ থাকিলোঁ, কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈহে হ'ব পাৰিলোঁ। ইংৰাজীত যদি ডিবেট কৰিলেহেঁতেন তেতিয়া মই ষ্টেণ্ট ষ্টিফেন্সত যাব পাৰিলোহেঁতেন। এই যে আমি ইংৰাজী আৰু হিন্দীত কথা ক'ব নোৱাৰোঁ, সিয়ে আমাক বহুত দূৰ পিছুৱাই লৈ যায়। আজি জীৱনৰ 55 বছৰত থিয় হৈ তাক মই মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। জাতীয়তাবাদী আমি হ'ব লাগে, কিন্তু জাতীয়তাবাদ বিজ্ঞানৰ ভিত্তিত হ'ব লাগে, বৈজ্ঞানিক জাতীয়তাবাদ হ'ব লাগে, সমসাময়িক জাতীয়তাবাদ হ'ব লাগে। জাতীয়তাবাদে আমাক যেতিয়া পংগু কৰে, তেনে জাতীয়তাবাদে আমাক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে। আমাক এনে জাতীয়তাবাদ লাগে যোনে অসমীয়াত কবিতা লিখিব পাৰে, গান গাব পাৰে, উপন্যাস লিখিব পাৰে, কিন্তু ইংৰাজী নভেলো লিখিব পাৰে, হিন্দীও পঢ়িব পাৰে। তেনেকুৱা জাতীয়তাবাদ আমাক লাগে, যাক সুস্থ জাতীয়তাবাদ আৰু বৈজ্ঞানিক জাতীয়তাবাদ বুলি কয়। মই আমাৰ ল'ৰা ছোৱালীক অনুৰোধ কৰিম, স্মাৰ্টফোনটো আমি যি কামতে বেলেগ কামত ব্যৱহাৰ নকৰোঁ কিয়, আপোনালোকৰ হাতত থকা স্মাৰ্টফোনটো ইংৰাজী পঢ়িব পৰাকৈ আৰু হিন্দী শিকিব পৰাকৈ ব্যৱহাৰ কৰক। শেষত এটা কথাৰে মই সামৰণি মাৰিম, ক্লাছত আমাক যোনে শিকায়, প্ৰফেচাৰ, লেকচাৰাৰ, তেওঁলোক সকলোৱে জানে, কিন্তু তেওঁলোকে ইউনিভাৰ্চিটিত পঢ়া আৰু আমাক পঢ়োৱাৰ মাজত 30 years গেপ থাকে। অৰ্থাৎ অহা 5 বছৰত যিগৰাকী অধ্যাপিকা অৱসৰ ল'ব, সেই অধ্যাপক অধ্যাপিকাগৰাকীয়ে কেতিয়া কলেজত পঢ়িছিল? 1990s। 1990 আৰু 2020ৰ মাজত 30 বছৰৰ এটা গেপ থাকে। আমাক কলেজত ক্লাছৰুমত যি শিকায় তাক আমি কমপ্লিমেণ্ট কৰিব লাগে। কেনেকৈ কমপ্লিমেণ্ট কৰিব লাগে? আজি ইয়াত যিখিনি কথা আমি উল্লেখ কৰিলোঁ, মই ছেমি কণ্ডাক্টৰ শব্দটো ক'লোঁ। এতিয়া ইয়াৰ পিছত ৰাতি গৈ একো নাই, কম্পিউটাৰত আমি ChatGPTটো ডাউনলোড কৰি ল'ম বা আন কিবা AI টুল এটা ডাউনলোড কৰি ল'ম, আৰু মই মাত্ৰ লিখিম, প্লিজ লেট মি ন' এবাউট দ্য ছেমি কণ্ডাক্টৰ। মই যিখিনি ক'লোঁ, ক্লাছত যিখিনি কথা ক'লোঁ, তাতকৈ 3 গুণ নলেজ আমি গধূলি ঘৰত গৈ আহৰণ কৰিব পাৰোঁ।
মই আমাৰ ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিম ক্লাছত যি পঢ়ায় ক্লাছত নোট কৰিব তেওঁলোকে জ্ঞান আৰু প্ৰজ্ঞাৰ অনুসন্ধিৎসু মনটোক ট্ৰিগাৰ কৰে শিক্ষকৰ কাম কি টিচাৰ ডাজন্ট ট্ৰান্সফাৰ নলেজ যদি টিচাৰে নলেজ ট্ৰান্সফাৰ কৰে তেতিয়ালে শিক্ষকতকৈতো ছাত্ৰ ডাঙৰ কেতিয়াও হ'ব নোৱাৰিব সদায় শিক্ষকৰ লেভেলতে থাকি যাব শিক্ষকজনে যদি 60% পাইছিলে ময়ো 60 পাম কিন্তু শিক্ষকৰ কাম কি শিক্ষকৰ কাম জ্ঞান ট্ৰান্সফাৰ কৰা নহয় শিক্ষকৰ কাম নলেজ ট্ৰান্সফাৰ কৰা নহয় শিক্ষকৰ কাম ট্ৰিগাৰ কৰা অনুসন্ধিৎসু মনটোক জগাই তোলা যে দিস ইজ দ্য সাবজেক্ট ইউ মাষ্ট লাৰ্ণ এণ্ড দিস ইজ দ্য বিগিনিং দিস ইজ দ্য বেচিক্স মই যেতিয়া ক্লাছত পলিটিকেল সায়েন্স পঢ়াম মই হোৱাট এবাউট দ্য ফেডাৰেলিজম ইন ইণ্ডিয়া মই কণ্টেক্সত কম বাট ৱেডাৰ ইণ্ডিয়া ইজ এ ট্ৰু ফেডাৰেল কাণ্ট্ৰি অৰ নট ইমান দূৰলৈ মই 45 মিনিটত যাব নোৱাৰোঁ মই মাত্ৰ কম দিস ইজ দ্য ফেডাৰেল কেৰেক্টাৰিষ্টিক্স অফ এ নেশ্যন দিস ইজ প্ৰেজেণ্ট ইন ইউনাইটেড ষ্টেটছ দিস ইজ নট প্ৰেজেণ্ট ইন ইণ্ডিয়া দ্যাট ইজ ৱাই ইণ্ডিয়া ইজ কনচিডাৰ্ড টু বি এ ফেডাৰেল ষ্টেট উইথ ইউনিটাৰী ফিচাৰ্ছ দুটা শব্দই কম শিক্ষকৰ কাম ইমানেই যদি মই গোটেইখিনি ক'ব লাগে ময়ো পঢ়ি আহিব লাগিব মই আকৌ এবাৰ ইউনিভাৰ্চিটিত যাব লাগিব পঢ়ি মিলি মই জ্ঞান ট্ৰান্সফাৰ কৰিব লাগিব জ্ঞান ট্ৰান্সফাৰ কৰা শিক্ষকৰ কাম নহয় অধ্যাপক অধ্যাপিকাৰ কাম নহয় অধ্যাপক অধ্যাপিকাৰ কাম হ'ল আমাৰ মনৰ মাজত লুকাই থকা অনুসন্ধিৎসু গুণটোক জনাৰ আগ্ৰহটোক জগাই তোলা they will just awaken us জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকৰে আমাক আলোকিত কৰিব কিন্তু আমি কিমান দূৰ যাম limits it will not be set by our teachers ই আকাশৰ দৰে বহল আমি কিমান দূৰ যাম মোৰ দিনত যদি এআই থাকিলেহেঁতেন ক্লাছত ছাৰে যি বুজালেহেঁতেন মই নোট কৰিলোহেঁতেন প্ৰত্যেকটো নোট ৰাতি গৈ মই কম্প্ৰিহেণ্ড কৰিলোহেঁতেন আৰু ছাৰ আৰু বাইদেউক নেক্সট দিনাখন আহি ক্লাছত মই দুটা নতুন কথা শিকাই দিলোহেঁতেন আৰু ছাৰ আৰু বাইদেৱে ভাল পায় যেতিয়া নতুন কথা শিকিব পাৰে G20 ইণ্ডিয়াই শ্বেয়াৰ কৰিছে গোটেইখিনি বুজালে লাষ্টত ষ্টুডেণ্টজনে যেতিয়া ক'ব যে ছাৰ অহাবাৰ কিন্তু G21 উইল বি প্ৰিজাইডেড বাই ব্ৰাজিল বাইদেৱে বেয়া নাপায় ছাৰে বেয়া নাপায় বৰঞ্চ ক্লাছৰুমটোৰ নলেজ অলপ বাঢ়ি গ'ল যিমান মই পঢ়াইছিলোঁ অনুসন্ধিৎসু মনৰ গৰাকী হ'বৰ কাৰণে আমাৰ দিনত আমি কিতাপ পঢ়িব লাগিছিল 10 জনৰ লগত কথা পাতিব লাগিছিল আজি টেকনলজি আমাক ওচৰত আনি দিছে আৰু বহুত ফ্ৰী গেজেটছ আছে ফেচবুক ইউটিউব ই এটা কিন্তু বহুত টুল আছে নলেজ ৰিলেটেড বহুবিলাক টুল আৰু বহুতবিলাক আমাৰ মাজত এপছ আছে আৰু all are available in free পইচা দিব নালাগে ক্লাছত পঢ়ুৱা প্ৰত্যেকটো সাবজেক্টকে ৰাতি যেতিয়া আমি গৈ কম্প্ৰিহেণ্ড কৰিম নেক্সট দিনাখন আমি এজন অনুসন্ধিৎসু মনৰ গৰাকী হৈ মহাবিদ্যালয়লৈ উভতি আহিব পাৰিম সকলো বিবিয়ান তেনেকুৱা অনুসন্ধিৎসু মনৰ গৰাকী হওক তাকে মই কামনা কৰিম আমাৰ বি বৰুৱা কলেজৰ বহুতবোৰ সমস্যা আছে গুৱাহাটীৰ মাজত মই জিলা উপায়ুক্তক কৈছোঁ যে আমাৰ যি 8 বিঘা মাটি যিমান পাৰি যি প্ৰক্ৰিয়া নহয় সোনকালে কৰি দিব লাগে লগতে বি বৰুৱা কলেজক আমাৰ হেলথ ডিপাৰ্টমেণ্টৰ যিটো উলুবাৰী হেলথ চেণ্টাৰ মাটি আছে সেইখিনিও মই বি বৰুৱা কলেজক দি দিম যাতে কাৰণ এতিয়া গুৱাহাটীত দুখন মেডিকেল কলেজ হ'ব কালাপাহাৰত আমাৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ হ'ব গুৱাহাটী মেডিকেল কলেজ হ'ব উলুবাৰীত হস্পিটাল এখনৰ বহুত প্ৰয়োজন নাই লগত মাটি আছে যিমানখিনি পাৰোঁ মই সহায় কৰি দিম এই মাটিখিনিও দিম আৰু বি বৰুৱা কলেজক এই মাটিত নতুন প্ৰজেক্ট ল'বৰ কাৰণে আৰু পুৰণা কলেজখনকো নতুন প্ৰজেক্ট ল'বৰ বাবে মই 10 কোটি টকা মই আজিৰ সভাতে ঘোষণা কৰিছোঁ আৰু এইটো মই কোনো দাবীৰ কাৰণে কৰা নাই মই ভাবোঁ আসাম ইট টু বি বৰুৱা কলেজ অসমে বি বৰুৱা কলেজৰ বাবে দিয়াটো ইমানখিনি দিয়াটো উচিত
কাৰণ বি বৰুৱা কলেজৰ যিটো প্ৰাপ্তি এই প্ৰাপ্তি অসাধাৰণ প্ৰাপ্তি এই প্ৰাপ্তি সাধাৰণ প্ৰাপ্তি নহয় আৰু অসমবাসী ৰাইজৰ হৈ মই বি বৰুৱা মহাবিদ্যালয়ক আজি আকৌ এবাৰ উষ্ণ অভিনন্দন জনাইছোঁ আপোনালোকৰ সুন্দৰ প্ৰাপ্তিৰ বাবে আৰু এই প্ৰাপ্তিৰ স্বীকৃতি স্বৰূপে ৰাজ্য চৰকাৰৰ পৰা মই 10 কোটি টকাৰ এটা উপহাৰ আৰু হেলথ ডিপাৰ্টমেণ্টৰ মাটিখিনি আপোনালোকক মই উপহাৰ স্বৰূপে আগবঢ়াইছোঁ বি বৰুৱা কলেজ আৰু আগবাঢ়ি যাওক অসমৰ বৌদ্ধিক আকাশত বি বৰুৱা মহাবিদ্যালয় এটা ধ্ৰুৱতৰাৰ দৰে জিলিকিৰক উজ্জ্বল জ্যোতিষ্কৰ দৰে জিলিকিৰক তাকে কামনা কৰি আপোনালোকক বহুত বহুত অভিনন্দন আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম